এই কুঁহিপাত শেপিং দ্য ফিউচাৰ ইউ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, মানুহৰ স্বাস্থ্য আৰু ৰোগ পাতিৰ তৃতীয় খণ্ডত আমি আলোচনা কৰিবলৈ লৈছোঁ অসংক্ৰাম্যতা আৰু মানুহৰ দেহৰ অসংক্ৰাম্যতা তন্ত্ৰ, অৰ্থাৎ ইমিউনিটি এণ্ড ইমিউন ছিষ্টেম ইন হিউমেন বডি। এতিয়া আহা আমি প্ৰথমতে জানো অসংক্ৰাম্যতা মানেনো কি। আগৰ খণ্ডটোতে আমি আলোচনাৰ সময়ত পাইছোঁ যে আমাৰ চৌপাশে বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু আছে। এই বীজাণুসমূহে আমাক অনবৰতে আক্ৰমণ কৰি থাকে, কিন্তু তথাপিও আমাৰ অনবৰতে বেমাৰ নহয়। কিয়? কাৰণ হ'ল আমাৰ শৰীৰৰ এক প্ৰতিৰোধ ব্যৱস্থা আছে, যি প্ৰতিৰোধ ব্যৱস্থাই ৰোগ সৃষ্টিকাৰী বীজাণুসমূহক প্ৰতিহত কৰিব পাৰে। যেতিয়া কোনো বীজাণুৱে আমাৰ দেহটোক আক্ৰমণ কৰে, তেতিয়া শৰীৰৰ এই প্ৰতিৰোধ ব্যৱস্থাৰ সৈতে এক যুদ্ধ হয়। যদিহে শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাই যুদ্ধত হাৰ মানিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ দেহত বেমাৰৰ সৃষ্টি হয়। আনহাতে যদি আমাৰ শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাই জয়লাভ কৰিব পাৰে বীজাণুৰ সৈতে হোৱা যুদ্ধখনত, তেতিয়াহ'লে আমাৰ কোনো বেমাৰ নহয়। গতিকে শৰীৰে নিজা ব্যৱস্থাপনাৰে ৰোগ সৃষ্টিকাৰী বীজাণু প্ৰতিহত কৰিব পৰা সক্ষমতাকে বা প্ৰতিৰোধ ব্যৱস্থাকে অসংক্ৰাম্যতা বুলি কোৱা হয়। এতিয়া এই অসংক্ৰাম্যতা দুটা ভাগত ভগাব পাৰি। জন্মগত বা সাধাৰণ অসংক্ৰাম্যতা, যাক ইংৰাজীত কোৱা হয় ইনেট ইমিউনিটি, আৰু আৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতা, ইংৰাজীত কোৱা হয় একোৱাৰ্ড ইমিউনিটি। নামটোৰ পৰা তোমালোকে নিশ্চয়কৈ অনুমান কৰিব পাৰিছা যে জন্মগত বা সাধাৰণ অসংক্ৰাম্যতা ব্যৱস্থা আমাৰ জন্মতে উপস্থিত থাকে, সেয়েহে নামটো হ'ল জন্মগত অসংক্ৰাম্যতা। আনহাতে আমি জন্ম হোৱাৰ পিছত যিমানেই ডাঙৰ হৈ আহোঁ, বিভিন্ন বীজাণুৰ সৈতে আমাৰ পৰিচয় হয়। বিভিন্ন বেমাৰৰ বীজাণুৱে আমাক আক্ৰমণ কৰে। এই আক্ৰমণৰ সময়ছোৱাত যি প্ৰতিৰোধ ব্যৱস্থা গঢ় লৈ উঠে, সেই প্ৰতিৰোধ ব্যৱস্থাকে শৰীৰৰ আৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতা বুলি কোৱা হয়। নিশ্চয়কৈ মন কৰিবলগীয়া কথা যে আৰ্জিত অসংক্ৰাম্যতাৰ ক্ষমতা জন্মগত বা সাধাৰণ অসংক্ৰাম্যতাৰ ক্ষমতাতকৈ যথেষ্ট বেছি হয়। ইতিমধ্যে মই তোমালোকক ক'লোঁ যে জন্মগত বা সাধাৰণ অসংক্ৰাম্যতা জন্মৰে পৰা শৰীৰত উপস্থিত থাকে। এই প্ৰতিৰোধ ব্যৱস্থা কিয়নো সাধাৰণ অসংক্ৰাম্যতা বুলি কোৱা হয়? কিয়নো এই অসংক্ৰাম্যতাই আমাক কোনো এবিধ সুনিৰ্দিষ্ট বীজাণু বা এণ্টিজেনৰ পৰা শৰীৰক ৰক্ষা নকৰে। সাধাৰণভাৱে আমাৰ চৌপাশে যিবিলাক বীজাণু আছে, সেই আটাইবোৰ বীজাণুৰ পৰাই এই অসংক্ৰাম্যতা ব্যৱস্থাই শৰীৰটোক ৰক্ষা কৰিবলৈ চেষ্টা কৰে। এতিয়া এই অসংক্ৰাম্যতা তন্ত্ৰ গঢ় লৈ উঠে বা এই সাধাৰণ অসংক্ৰাম্যতা ব্যৱস্থা গঢ় লৈ উঠে কেইটামান প্ৰতিবন্ধকৰ দ্বাৰা, অৰ্থাৎ বেৰিয়াৰৰ দ্বাৰা। এই প্ৰতিবন্ধকসমূহৰ সহায়তে জন্মগত অসংক্ৰাম্যতাই আমাৰ দেহটোক বিভিন্ন বেমাৰৰ বীজাণুৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে। 4 প্ৰকাৰৰ এই প্ৰতিবন্ধকসমূহ হ'ল শাৰীৰিক প্ৰতিবন্ধক, অৰ্থাৎ ফিজিকেল বেৰিয়াৰ। দ্বিতীয়তে আভ্যন্তৰীণ বা শৰীৰতত্ত্বীয় প্ৰতিবন্ধক, ফিজিঅলজিকেল বেৰিয়াৰ। কোষীয় প্ৰতিবন্ধক, চেলুলাৰ বেৰিয়াৰ। আৰু একেবাৰে শেষত কোষ প্ৰৰক্ষীয় প্ৰতিবন্ধক বা চাইটোকাইন বেৰিয়াৰ। এতিয়া আহা আমি এটা এটাকৈ এই বেৰিয়াৰসমূহ বা প্ৰতিবন্ধকসমূহ আলোচনা কৰোঁ। জন্মগত অসংক্ৰাম্যতাৰ শাৰীৰিক প্ৰতিবন্ধকৰ মূল অংশসমূহ হ'ল ছাল, খাদ্যনলী, শ্বাসনলী আৰু মূত্ৰনলীৰ আচ্ছাদক কলাৰ শ্লেষ্মা আৱৰণী আৰু শ্বাসনলীৰ চিলিয়া আৱৰণী। তোমালোকে জানা ছালটোৱে আমাৰ গোটেই দেহটোক আৱৰি ৰাখিছে। সেয়েহে কোনো বীজাণু যদি আমাৰ দেহৰ ভিতৰলৈ প্ৰৱেশ কৰিব লাগে, তেতিয়াহ'লে এই ছাল অতিক্ৰম কৰিয়ে প্ৰৱেশ কৰিব লাগিব। গতিকে আমি কি বুজিলোঁ? ছালখনে আমাক
বিভিন্ন বেমাৰৰ বীজাণুসমূহ যাতে আমাৰ দেহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বাধা দিয়ে। দ্বিতীয়তে খাদ্যনলীত আমাৰ কেনেকৈ বীজাণু প্ৰৱেশ কৰিব পাৰে খাদ্যৰ লগত। শ্বাসনলীত বীজাণু প্ৰৱেশ কৰিব পাৰে শ্বাস প্ৰশ্বাসৰ যোগেদি আৰু মূত্ৰনলীত বীজাণু প্ৰৱেশ কৰিব পাৰে মূত্ৰনলীৰ যদি আমাৰ কিবা ইনফেকশ্যন থাকে, কিবা যদি বেমাৰ থাকে বা কিছুমান যদি সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ থাকে, তেতিয়া আমাৰ মূত্ৰনলীত বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু প্ৰৱেশ কৰিব পাৰে। এতিয়া এই খাদ্যনলীয়ে হওক, শ্বাসনলী বা মূত্ৰনলীৰ আচ্ছাদক কলাত মিউকাছৰ শ্লেষ্মা আৱৰণী থাকে। তোমালোকে জানা মিউকাছ বা শ্লেষ্মা হ'ল এক পানীৰ নিচিনা অৰ্ধজলীয় পদাৰ্থ। এই বীজাণুসমূহ যেতিয়া এই নলীসমূহত প্ৰৱেশ কৰে তেতিয়া এই মিউকাছ বা শ্লেষ্মা আৱৰণীত বীজাণুসমূহ লাগি ধৰে। মিউকাছ বা শ্লেষ্মা আৱৰণীৰ পৰা বীজাণুসমূহ ওলাই আহিব নোৱাৰে। যেতিয়া মিউকাছ বা শ্লেষ্মা আৱৰণীত বীজাণুসমূহ লাগি ধৰে আঠাৰ নিচিনাকৈ, তাৰপিছত আমাৰ দেহৰ আন প্ৰতিৰোধ ব্যৱস্থাই বীজাণুসমূহক মাৰি পেলায়। গতিকে খাদ্যনলী, শ্বাসনলী বা মূত্ৰনলীক বীজাণুৰ আক্ৰমণৰ পৰা মিউকাছ বা শ্লেষ্মা আৱৰণীয়ে ৰক্ষা কৰে। তাৰপিছতে আহে শ্বাসনলীৰ চিলিয়া আৱৰণী। চিলিয়া হ'ল কিছুমান চুলিৰ নিচিনা অংশ যি শ্বাসনলীত উপস্থিত থাকে আৰু সেইবিলাক এক নিৰ্দিষ্ট গতিত অহা যোৱা কৰি ঠিক অহা যোৱা নহয়, লৰচৰ কৰি থাকে। কিন্তু চিলিয়াসমূহ একেলগে এবাৰ যদি বাওঁফালে যায়, একেলগে এবাৰ সোঁফালে যায়। এতিয়া শ্বাসনলীত যদি বিভিন্ন ধৰণৰ বীজাণু হওক বা ধূলি মাকতি যদি প্ৰৱেশ কৰে, তেতিয়াহ'লে চিলিয়াসমূহে বিটিং কৰা বুলি কয়, লৰচৰ কৰা বুলি কয়। এই লৰচৰ কৰাৰ ফলত তাহাঁতি চিলিয়াসমূহে এই বীজাণুসমূহক বাহিৰলৈ উলিয়াই দিবৰ কাৰণে এক ধৰণৰ জোৰ দিয়ে। গতিকে এনেকৈও চিলিয়াই আমাক শ্বাসনলীক বিভিন্ন বেমাৰৰ বীজাণুৱে আক্ৰমণ কৰাৰ পৰা ৰক্ষা কৰে। তোমালোকে মন কৰিলে বুজি পাবা যেন ছাল হওক বা মিউকাছ আৱৰণীয়ে হওক বা চিলিয়াসমূহ যিহেতু জন্মতে এইবিলাক হ'ল আমাৰ দেহৰ একোটা গঠন বা অংশ, যিহেতু জন্মতে উপস্থিত থাকে, সেইবিলাকক সেইকাৰণে জন্মগত অসংক্ৰামতাৰ অংশ হিচাপে গণ্য কৰা হয়। দ্বিতীয়টো প্ৰতিবন্ধক হৈছে আভ্যন্তৰীণ বা শৰীৰতত্ত্বীয় প্ৰতিবন্ধক, যাক ইংৰাজীত কোৱা হয় ফিজিঅলজিকেল বেৰিয়াৰ। শৰীৰৰ ভিতৰ ভাগত নিঃসৰিত হোৱা কিছুমান জুলীয়া পদাৰ্থইও আমাৰ দেহক প্ৰতিৰোধ ব্যৱস্থা দিব পাৰে। ইয়াৰে প্ৰথমটো হৈছে পাকস্থলীত থকা এচিড। তোমালোকে জানা খাদ্য পাচনৰ বাবে যেতিয়া খাদ্য মুখৰ পৰা গৈ খাদ্যনলীৰ মাজেদি গৈ পাকস্থলীত প্ৰৱেশ কৰে, তেতিয়া পাকস্থলীত হাইড্ৰক্লৰিক এচিড নামৰ এক ধৰণৰ এচিড নিঃসৰিত হয়। এই এচিড নামটোৰ পৰাই আমি গম পাইছোঁ আম্লিক, অৰ্থাৎ ইয়াৰ pH কিমান হ'ব পাৰে, যেতিয়া কোনো জুলীয়া পদাৰ্থৰ হওক বা কোনো পদাৰ্থৰ যেতিয়া আমি pH নিৰ্ণয় কৰিব লাগে, এটা নিউট্ৰেল যদি হয় তেতিয়া আমি কওঁ 7। 1ৰ পৰা 7লৈকে যি 1ৰ পৰা 7লৈকে যি মাত্ৰা থাকে, ইয়াৰ ভিতৰত যদি কোনো জুলীয়া পদাৰ্থৰ বা কোনো পদাৰ্থৰ আমি pH কওঁ যেন 1ৰ পৰা 7ৰ ভিতৰত আছে, তেতিয়া আমি সেই জুলীয়া পদাৰ্থটোক ক'ম আমলিক, অৰ্থাৎ এচিডিক। আনহাতে যদি 7ৰ ওপৰৰ হয় তেতিয়াহ'লে সেইবিলাকক আমি ক'ম ক্ষাৰকীয়। গতিকে পাকস্থলীত থকা এচিডৰ হাইড্ৰক্লৰিক এচিড বুলি ক'লে আমি গম পাওঁ যেন এয়া হ'ল আমলিক। ইয়াৰ pH হয় প্ৰায় 1ৰ পৰা 3ৰ ভিতৰত। গতিকে এই ইমান কাঢ়া বা ইমান শক্তিশালী এচিডত কোনো বীজাণু বাচি থাকিব নোৱাৰে। ধৰি লোৱা হ'ল মুখৰ পৰা যোৱা খাদ্যত কোনো বীজাণু থাকি গ'ল, কিন্তু সেই বীজাণু গৈ যেতিয়া পাকস্থলীত প্ৰৱেশ কৰিব, তেতিয়া পাকস্থলীত থকা এচিডে সেই বীজাণুসমূহ ধ্বংস কৰি পেলায়। তোমালোকে জানাই যেন এচিডে আমাৰ ছাল পুৰি দিব পাৰে, যিকোনো বস্তু ধ্বংস কৰি দিব পাৰে। ঠিক তেনেদৰে এইটো এটা আকৌ মন কৰিবলগীয়া কথা, পাকস্থলীত নিঃসৰিত হয় হাইড্ৰক্লৰিক এচিড, কিন্তু সেই এচিডে আমাৰ পাকস্থলীটোক ধ্বংস নকৰে।
যেতিয়া খাদ্য প্ৰৱেশ কৰে পাকস্থলীত তেতিয়া সেই এচিড নিঃসৰিত হয় আৰু সেই এচিডে খাদ্যৰ ওপৰতহে কাম কৰে আৰু কাৰ ওপৰত কাম কৰিব সেই এচিডে খাদ্যৰ লগত প্ৰৱেশ কৰা বিভিন্ন বীজাণুসমূহো ধ্বংস কৰিব তাৰ পিছতে হ'ল লালতি ৰস খাদ্যৰ লগত যদি কোনো বীজাণু প্ৰৱেশ কৰে মুখৰ ভিতৰত তেতিয়া লালতি ৰস খাদ্য পাচনৰ বাবে নিঃসৰিত হয় আসলতে আৰু সেই লালতি ৰসত লাইসোজাইম বুলি এক ধৰণৰ পদাৰ্থ থাকে আৰু এই লাইসোজাইমে খাদ্যৰ লগত প্ৰৱেশ কৰা বিভিন্ন বীজাণুসমূহ ধ্বংস কৰে তাৰ পিছতে হ'ল চকু পানী তোমালোকে মন কৰিলে বুজি পাবা যে চকুত যেতিয়া আমাৰ কিবা পৰে তেতিয়া আমাৰ চকুৰ পৰা দুখ নালাগিলেও চকু পানী ওলাই যায় কিয় ওলাই যায় কাৰণ সেই চকু পানীয়ে আমাৰ চকুত প্ৰৱেশ কৰা ধূলিয়ে মাকতে হওক বা কোনো ধৰণৰ বীজাণুৱে হওক সেইখিনি ওলাই পেলাবলৈ চেষ্টা কৰে আনহাতে চকু পানীত সেই একেই লাইসোজাইম নামৰ পদাৰ্থ থাকে আৰু সেই লাইসোজাইমে এই বীজাণুটোক ধ্বংস কৰিবলৈ চেষ্টা কৰে যেহেতু এই পাকস্থলীত থকা এচিডেই হওক লালতি ৰস বা চকু পানী হওক জন্মৰ পৰাই আমাৰ দেহত উপস্থিত থাকে সেয়েহে এই প্ৰতিবন্ধক ব্যৱস্থাসমূহক জন্মগত অসংক্ৰাম্যতাৰ অংশ হিচাপে গণ্য তৃতীয়টো প্ৰতিবন্ধক ব্যৱস্থা হৈছে কোষীয় প্ৰতিবন্ধক বা সেলুলাৰ বেৰিয়াৰ এই প্ৰতিবন্ধক ব্যৱস্থাত আমাৰ দেহত থকা কিছুমান কোষে বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু যদি শৰীৰত প্ৰৱেশ কৰে তেতিয়া বীজাণুসমূহক ধ্বংস কৰিবলৈ চেষ্টা কৰে তোমালোকে জানা তেজত প্ৰধানতঃ দুই ধৰণৰ কোষ থাকে হেয়া হ'ল লোহিত ৰক্ত কণিকা আৰু শ্বেতৰক্ত কণিকা কোষীয় প্ৰতিবন্ধক ব্যৱস্থাত কিন্তু শ্বেতৰক্ত কণিকাবিলাকেহে অংশগ্ৰহণ কৰে শ্বেতৰক্ত কোষৰ আকৌ দুটা ভাগ থাকে দানাযুক্ত আৰু দানা নোহোৱা অৰ্থাৎ গ্ৰেনুলোসাইট আৰু আগ্ৰেনুলোসাইট গ্ৰেনুলোসাইট বিলাকৰ ভিতৰত নিউট্ৰফিল আৰু আগ্ৰেনুলোসাইট বিলাকৰ ভিতৰত প্ৰধানতঃ মনোসাইট আৰু লিম্ফোসাইটে কোনো বেমাৰৰ বীজাণু যদি দেহত প্ৰৱেশ কৰে তেতিয়াহ'লে এই বীজাণুসমূহক ধ্বংস কৰিবলৈ চেষ্টা কৰে মেক্ৰোফেজ থাকে আমাৰ কলাসমূহত তোমালোকে জানা কোষ হ'ল আমাৰ শৰীৰৰ সৰলতম গঠনাত্মক একক এই কোষসমূহ লগ হৈ গঠন কৰে কলাসমূহত এই মেক্ৰোফেজ কোষসমূহ থাকে আৰু যদি কলাসমূহত কোনো ধৰণৰ বেমাৰৰ বীজাণু প্ৰৱেশ কৰে তেতিয়া মেক্ৰোফেজ কোষবিলাকে এই বীজাণুসমূহক ধ্বংস কৰিবলৈ চেষ্টা কৰে আন এটা গুৰুত্বপূৰ্ণ কোষ হ'ল প্ৰাকৃতিক মাৰক কোষ যাক কোৱা হয় নেচাৰেল কিলাৰ চেলছ এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল এই কোষবিলাকে কেনেকৈনো বীজাণুসমূহ ধ্বংস কৰে তোমালোকে এটা টাৰ্ম বা এটা নাম মনত ৰাখিব লাগিব হেয়া হ'ল ফেগোচাইটোসিছ পদ্ধতি এই পদ্ধতিৰ দ্বাৰাই কোষসমূহে শৰীৰত প্ৰৱেশ কৰা বীজাণুসমূহ ধ্বংস কৰিবলৈ চেষ্টা কৰে ইয়াতে মই তোমালোকক ছবিখনত দেখাইছোঁ ফেগোচাইটোসিছ প্ৰথাটোনো কেনেকৈ হ'ব পাৰে ফেগোচাইটোসিছ হ'ল বেমাৰৰ বীজাণুটোক যেতিয়া সেই কোষটোৱে এটা জায়গাত অৱস্থান কৰে অৰ্থাৎ গম পায় যেন এই ঠাইটোত এই বেমাৰৰ বীজাণুটো আছে তেতিয়া কোষটোৱে কি কৰে তাৰ চাৰিওফালে কোষটোৰ দ্বাৰাই এক ধৰণৰ আৱৰণে সৃষ্টি কৰি লয় আৰু সেই বীজাণুটো কোষটোৰ ভিতৰলৈ সোমাই আনে আৰু কোষৰ ভিতৰতে নিজৰ কোষটোৰ ভিতৰতে সেই বীজাণুটো ধ্বংস কৰি পেলায় আৰু এই প্ৰথাটোকে কোৱা হয় ফেগোচাইটোসিছ পদ্ধতি মন কৰিবা তোমালোকে যদি ফেগোচাইটোসিছ তোমালোকে জানা এমিবাই কেনেকৈ খাদ্য ভক্ষণ কৰে সেই একেই পদ্ধতি ফেগোচাইটোসিছ আন এটা মনত ৰাখিবলগীয়া টাৰ্ম বা নাম হৈছে পিনোচাইটোসিছ যেতিয়া কোনো এটা কোষে শৰীৰৰ ভিতৰলৈ কোনো এটা গোটা বস্তু সলিড বস্তু যদি সোমাই লয় সেই প্ৰথা কোৱা হয় ফেগোচাইটোসিছ আনহাতে শৰীৰৰ ভিতৰলৈ যদি কোনো পনীয়া বস্তু সোমাই লয় কোষ এটাই যদি নিজৰ ভিতৰলৈ পনীয়া বস্তু সোমাই লয় সেই প্ৰথাটোক কোৱা হয় পিনোচাইটোসিছ শেষৰটো প্ৰতিবন্ধক হৈছে কোষ প্ৰৰক্ষীয় প্ৰতিবন্ধক বা সাইটোকাইন বেৰিয়াৰ এই প্ৰতিবন্ধক ব্যৱস্থাত ভাইৰাছ আক্ৰান্ত কোষবোৰে ইণ্টাৰফেৰন নামৰ এক বিশেষ ধৰণৰ প্ৰটিন উৎপাদন কৰে আৰু এই প্ৰটিনটোৱে
শৰীৰৰ আন সুস্থ কোষসমূহক যাতে বিশেষ ভাইৰাছটোৱে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে প্ৰতিৰক্ষা দিয়ে। অৰ্থাৎ মই মৰি গ'লোঁ, কিন্তু মই মৰি যোৱাৰ লগে লগে বা মোক বীজাণুটোৱে আক্ৰমণ কৰিলে, মোক ভাইৰাছটোৱে আক্ৰমণ কৰিলে, মই মৰি গ'লোঁ বা মোৰ বেমাৰ হ'ল, সেই কোষখিনি দূষিত হ'ল, বীজাণুৰ দ্বাৰা আক্ৰান্ত হ'ল, কিন্তু সেই আক্ৰান্ত কোষবোৰে এবিধ প্ৰটিন উৎপন্ন কৰে যাক কোৱা হয় ইণ্টাৰফেৰন, আৰু সেই ইণ্টাৰফেৰনে আন সুস্থ কোষসমূহক যাতে সেই ভাইৰাছটোৱে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে সেই কোষসমূহক এক প্ৰতিৰোধ ব্যৱস্থা প্ৰদান কৰে। এতিয়া তোমালোকে চোৱা, কোষপৰক্ষীয় প্ৰতিবন্ধকেই হওক বা শৰীৰতত্ত্বীয় প্ৰতিবন্ধকেই হওক, কোষীয় প্ৰতিবন্ধকেই হওক বা শাৰীৰিক প্ৰতিবন্ধকেই হওক, এই প্ৰতিবন্ধকসমূহ আটাইবোৰে আমি জন্মতে লৈ আহোঁ, জন্মতে আমাৰ দেহত উপস্থিত থাকে। এই আটাইবোৰ প্ৰতিবন্ধকে যিহেতু আমাক সাধাৰণভাৱে, তোমালোকে এতিয়া এইখিনি কথা আলোচনা কৰাৰ পিছত গম পাইছা যে এই প্ৰতিবন্ধকসমূহে আমাক কোনো এটা নিৰ্দিষ্ট বীজাণুৰ বিৰুদ্ধে আমাক প্ৰতিৰোধ ক্ষমতা নিদিয়ে। সাধাৰণভাৱে যিমানেই বীজাণু আছে, আমাৰ চৌপাশে যিমানবোৰ বীজাণু আছে, সেই বীজাণুবোৰ যাতে শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে বা শাৰীৰিক প্ৰতিবন্ধক ব্যৱস্থা অতিক্ৰম কৰি যদিও শৰীৰত প্ৰৱেশ কৰে, তেতিয়াহ'লেও আন প্ৰতিবন্ধকসমূহে সেই বীজাণুসমূহ ধ্বংস কৰিবলৈ চেষ্টা কৰে। গতিকে জন্মগত বা অসংক্ৰাম্যত ব্যৱস্থা কোৱা হয় ফাৰ্ষ্ট লাইন অফ ডিফেন্স, অৰ্থাৎ আৰ্জিত অসংক্ৰাম্যতা কেতিয়া আমাৰ দেহত এক্টিভ হ'ব বা সক্ৰিয় হ'ব, যেতিয়া জন্মগত বা সাধাৰণ অসংক্ৰাম্যতা ব্যৱস্থা ফেইল হয়, যেতিয়া জন্মগত বা সাধাৰণ অসংক্ৰাম্যতা ব্যৱস্থাৰ যেতিয়া বীজাণুৰ সৈতে যুদ্ধখনত আমাৰ জন্মগত অসংক্ৰাম্যতা ব্যৱস্থাই পৰাজিত হয়, তেতিয়া আমাৰ দেহৰ আৰ্জিত প্ৰতিৰোধ ব্যৱস্থাই সেই বীজাণুটোক ধ্বংস কৰিবলৈ চেষ্টা কৰে। এতিয়া আমি আলোচনা কৰোঁ আৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতা মানেনো কি? অৰ্জিত অসংক্ৰাম্যতা মানে হ'ল জীৱনকালত লাভ কৰা সুনিৰ্দিষ্ট প্ৰতিৰোধ প্ৰক্ৰিয়া। ইতিমধ্যে মই তোমালোকক কৈছোঁৱেই যে এক ধৰণৰ অসংক্ৰাম্যতা আমি জন্মতে লৈ আহোঁ, আৰু দ্বিতীয় ধৰণৰ অসংক্ৰাম্যতা বা অৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতা আমি জীৱনকালত আৰ্জন কৰোঁ। যেতিয়া আমাৰ কোনো এটা বীজাণুৰ লগত মুখামুখি হয়, তেতিয়া প্ৰথমতে কি হয়, জন্মগত অসংক্ৰাম্যতাই সেই বীজাণুটোক প্ৰতিহত কৰিবলৈ চেষ্টা কৰে, কিন্তু যেতিয়া জন্মগত প্ৰতিৰোধ ব্যৱস্থা আমাৰ পৰাজিত হয়, তেতিয়া আৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতাই গা কৰি উঠে আৰু সেই বীজাণুটো ধ্বংস কৰিবলৈ চেষ্টা কৰে। আনহাতে জন্মগত অসংক্ৰাম্যতা ব্যৱস্থাৰ লগত আৰ্জিত অসংক্ৰাম্যতাৰ এটা প্ৰধান পাৰ্থক্য হ'ল যে জন্মগত অসংক্ৰাম্যতাই আমাক সাধাৰণভাৱে সকলো বেমাৰৰ বীজাণুৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে, কিন্তু আৰ্জিত অসংক্ৰাম্যতা ব্যৱস্থাই আমাক এটা সুনিৰ্দিষ্ট বীজাণুৰ বিৰুদ্ধে প্ৰতিৰোধ ব্যৱস্থা প্ৰদান কৰে। গতিকে জন্মগত অসংক্ৰাম্যতাক সেই সাধাৰণ অসংক্ৰাম্যতা বুলি কোৱা হয়, আৰু আৰ্জিত অসংক্ৰাম্যতাক স্পেচিফিক অৰ্থাৎ এক বিশেষ ধৰণৰ অসংক্ৰাম্যতা বুলি কোৱা হয়। তোমালোকে এই পাঠটিৰ পিছত জন্মগত অসংক্ৰাম্যতা আৰু আৰ্জিত অসংক্ৰাম্যতা ব্যৱস্থাৰ পাৰ্থক্যসমূহ উলিয়াবলৈ চেষ্টা কৰিবা। আৰ্জিত অসংক্ৰাম্যতা আমি দুটা ভাগত ভগাব পাৰোঁ, সেয়া হ'ল প্ৰাথমিক সঁহাৰি অৰ্থাৎ প্ৰাইমাৰী ৰেছপন্স আৰু দ্বিতীয় পৰ্যায়ৰ সঁহাৰি বা ছেকেণ্ডাৰী ৰেছপন্স। যেতিয়া আমাৰ শৰীৰে প্ৰথমবাৰৰ বাবে কোনো এটা বীজাণুৰ মুখামুখি হয়, তেতিয়া এক ধৰণৰ স্বল্প প্ৰকোপৰ প্ৰাথমিক সঁহাৰি দিয়ে। এই প্ৰাইমাৰী ৰেছপন্সটো কিন্তু বা প্ৰাথমিক সঁহাৰিটো কেতিয়া সক্ৰিয় হ'ব, যেতিয়া আমাৰ ইনেট ইমিউনিটি অৰ্থাৎ জন্মগত অসংক্ৰাম্যতা ব্যৱস্থা পৰাজিত হ'ব। কিন্তু সেই জন্মগত অসংক্ৰাম্যতা ব্যৱস্থা পৰাজিত হোৱাৰ পিছতো, যেনেকৈ আমি ধৰা এতিয়া কৰোণা ভাইৰাছ বা ক'ভিড-19 যিটো ভাইৰাছ, সেইটো আমাৰ বাবে একেবাৰে নতুন, ঠিক তেনেদৰে শৰীৰে যেতিয়া কোনো এটা বীজাণুৰ
প্ৰথমবাৰৰ বাবে মুখামুখি হয় তেতিয়া এক ধৰণৰ দুৰ্বল বা স্বল্প প্ৰকোপৰ প্ৰাথমিক সঁহাৰি দিয়ে আৰু সেই সঁহাৰিকে প্ৰাইমাৰী ৰেছপন্স বুলি কোৱা হয় কিন্তু সেই একেটা বীজাণুৰ বিৰুদ্ধে যদি আমাৰ দেহটোৱে দ্বিতীয়বাৰৰ বাবে মুখামুখি হয় তেতিয়াহ'লে খুব ষ্ট্ৰং বা খুব শক্তিশালী এক ধৰণৰ সঁহাৰি দিব আৰু তৎক্ষণাৎভাৱে সেই বীজাণুটোক শৰীৰে ধ্বংস কৰিব এই প্ৰতিৰোধ ব্যৱস্থাক কোৱা হয় সেকেন্ডাৰী একুৱাৰ্ড ইমিউন ৰেছপন্স অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ আৰ্জিত অসংক্ৰাম্যতা নিশ্চয়কৈ তোমালোকে বুজি পাইছা আমাৰ প্ৰথম অসংক্ৰাম্যতা কি হেয়া হ'ল জন্মগত অসংক্ৰাম্যতা যেতিয়া জন্মগত অসংক্ৰাম্যতা ফেইল হ'ব পৰাজিত হ'ব তাৰ পিছতে কি হ'ব আৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতাই গা কৰি উঠিব আনহাতে এই আৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতাৰ ভিতৰতো যদি সেই বীজাণুটো আমাৰ শৰীৰৰ বাবে একেবাৰে নতুন হয় তেতিয়াহ'লে সেই সঁহাৰিক কোৱা হ'ব প্ৰাইমাৰী ৰেছপন্স বা প্ৰাথমিক সঁহাৰি অৰ্থাৎ এবাৰ যেতিয়া বীজাণুটোৰ সৈতে আমাৰ শৰীৰে চিনাকি হৈ ল'ব তাৰপিছত শৰীৰৰ মনত থাকি যায় শৰীৰৰ অসংক্ৰাম্যতা ব্যৱস্থাৰ সেই বীজাণুটোক মনত থাকি যায় আৰু যেতিয়া সেই বীজাণুটোৱে পৰৱৰ্তী কালত আমাক আক্ৰমণ কৰে তেতিয়া সেকেন্ডাৰী ৰেছপন্স দিয়ে খুব ষ্ট্ৰং হয় খুব শক্তিশালী হয় আৰু সেই বীজাণুটো খুব তৎক্ষণাৎভাৱে আমাৰ আৰ্জিত দ্বিতীয় পৰ্যায়ৰ অসংক্ৰাম্যতাই ধ্বংস কৰি পেলায় সেয়েহে কোৱা হয় আৰ্জিত বা অসংক্ৰাম্যতা ব্যৱস্থা স্মৰণৰ জৰিয়তেও সম্পন্ন হয় এতিয়া চোৱা তোমালোকে যেনেকৈ পাইছিলা জন্মগত অসংক্ৰাম্যতাৰ কিছুমান প্ৰতিবন্ধক থাকে তেনেকৈ আৰ্জিত অসংক্ৰাম্যতা ব্যৱস্থাও আমাৰ শৰীৰত থকা দুই ধৰণৰ কোষৰ দ্বাৰা নিয়ন্ত্ৰিত হয় সেয়া হ'ল বি লিম্ফোচাইট আৰু টি লিম্ফোচাইট এতিয়া কথা হ'ল এই বি লিম্ফোচাইটসমূহে এক ধৰণৰ প্ৰটিন উৎপাদন কৰে যাক কোৱা হয় এণ্টিবডি বা ইমিউনোগ্লোবুলিন প্ৰটিন প্ৰধানতঃ ইয়াতে 4 ধৰণৰ তোমালোকৰ পাঠ্যপুথিতো 4 ধৰণৰ এণ্টিবডিৰ কথা উল্লেখ কৰা হৈছে সেয়া হ'ল IgA, IgM, IgE আৰু IgG বীজাণুভেদে বিভিন্ন ধৰণৰ এই IgA, IgM, IgE, IgG বিভিন্ন ধৰণৰ তোমালোকে ইতিমধ্যে গম পাইছাই যে যেহেতু আৰ্জিত অসংক্ৰাম্যতা কোনো এটা বিশেষ বেমাৰৰ বিৰুদ্ধে আমাক অসংক্ৰাম্যতা দিয়ে গতিকে বীজাণু অনুযায়ী বিভিন্ন ধৰণৰ এণ্টিবডিসমূহৰ সৃষ্টি হ'ব পাৰে কিন্তু সাধাৰণ যেটো গঠন আছে ইয়াতে তোমালোকে ছবিটো দেখিবলৈ পাইছা ওয়াই নিচিনা যেটো গঠন আছে হেয়া হ'ল এণ্টিবডিৰ সাধাৰণ গঠন ইয়াতে চোৱা এই যেটো ওয়াই নিচিনা গঠন আছে সেই গঠনটোক কোৱা হয় হেভি চেইন আৰু এই যে আধা তোমালোকে গঠনখিনি দেখিছা এই চেইনটো দেখিছা সেইটো কোৱা হয় লাইট চেইন হেভি চেইন বা লাইট চেইন মানে হ'ল এই অংশখিনিত যিখিনি মলিকিউল আছে বা অণু আছে সেইবিলাকৰ আণৱিক গঠন এই যে লাইট চেইনটো দেখিছা তাত যিখিনি মলিকিউল থাকিব সেইবিলাকৰ আণৱিক বা মলিকুলাৰ ওয়েটটো এই চেইনডালত থকা অৰ্থাৎ এই চেইনডালত যিবিলাক মলিকিউল আছে সেইবিলাকৰ ওয়েটটো এই চেইনডালত থকা মলিকিউলসমূহৰ ওয়েটতকৈ বেছি হয় সেইকাৰণে নামটো দিয়া হৈছে হেভি চেইন আৰু লাইট চেইন এতিয়া এই হেভি চেইন আৰু লাইট চেইন দুডালো ডাইসালফাইড বন ইয়াতে দেখিছা তোমালোকে ডাইসালফাইড বন এই দুটা হেভি চেইন আৰু লাইট চেইন ডাইসালফাইড বন অৰ্থাৎ বান্ধনীৰ দ্বাৰা সংযুক্ত হৈ আছে আৰু দুডাল হেভি চেইনো এই দুডাল হ'ল হেভি চেইন এই হেভি চেইন দুডালো ডাইসালফাইড বন্ধনীৰ দ্বাৰা সংযুক্ত হৈ আছে এইখিনি দেখিছা তোমালোকে এন্টিজেন বাইন্ডিং সাইট অৰ্থাৎ এটা এন্টিবডিয়ে এন্টিজেন বা বীজাণু এটা ধ্বংস কৰিব লাগিব আৰু সেই ধ্বংস কৰিবৰ কাৰণে এন্টিবডিটোৱে বীজাণুটোৰ লগত বা এন্টিজেনটোৰ লগত সংযুক্ত হ'ব লাগিব বাইন্ড হ'ব লাগিব কেনেকৈ বাইন্ড হ'ব এন্টিবডিত থকা এই অংশটোৰ দ্বাৰা আৰু এই অংশটো যে দেখিছা এই অংশটোক কোৱা হয় হাইপাৰ ভেৰিয়েবল ৰিজন অৰ্থাৎ
যিকোনো এটা এণ্টিবডি এই যে IgA-MAG গোটেইকেইটাৰ বাবে এই অংশটো বা এই গঠনটো বেলেগ বেলেগ হ'ব বেলেগ বেলেগ এই কাৰণে হ'ব কাৰণ তাহাঁতি কোনো এটা এণ্টিজেন স্পেচিফিক হয় অৰ্থাৎ কোনো এটা বিশেষ বীজাণুৰ বিৰুদ্ধে বিশেষ এটা এণ্টিবডি গঠন হ'ব লাগিব সেই বিশেষত্বটো যাতে সেই এণ্টিবডিটোৱে সেই বীজাণুটোকহে কেৱল ধ্বংস কৰিব পাৰে সেই বিশেষত্বটো কোনে প্ৰদান কৰিব এই অংশটোৱে প্ৰদান কৰিব গতিকে এই অংশটোক কোৱা হয় হাইপাৰ ভেৰিয়েবল ৰিজন বাকি কিন্তু এণ্টিবডিৰ যিখিনি সাধাৰণ গঠন আছে সেই গঠনখিনি আটাইৰে বাবে একে হয় খালি এই অংশখিনিহে পাৰ্থক্য থাকে যিয়ে এণ্টিবডিসমূহক বিশেষত্ব প্ৰদান কৰে বেলেগ বেলেগ নিৰ্দিষ্ট বীজাণু ধ্বংস কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে পাঠটো বুজি পাইছা আৰু যদি বুজি পোৱা তেতিয়াহ'লে এই খণ্ডটি তোমালোকৰ বাবে খুবেই মনোগ্ৰাহী হ'ব আৰু পিছলৈকেও যদি তোমালোকে জীৱবিজ্ঞান পঢ়া তেতিয়াহ'লে ইমিউনিটিৰ বিষয়ে বা অসংক্ৰামকৰ বিষয়ে যথেষ্টখিনি পঢ়িবলৈ পাবা ধন্যবাদ